ডাস্টাৰ 2017 গাড়ী লুক চাই লওক আপুনি লুকটো চাওক বাকি মই পিছত কৈ আছো আপুনি লুকস দেখাই দিয়া গাড়ী এনেকুৱা লুকসৰ আছে আফটাৰ মাৰ্কেট গোটেইকেইটা এলয় লগা আছে গাড়ী খুব টিপটপ কণ্ডিশ্যন ডিজেল ভাৰ্জন হয় ঠিক আছে গাড়ী এইখনৰ প্ৰাইস দেখিছো মাত্ৰ 4,30,000 টকা 4,30,000 টকা ইয়াৰ গাড়ীখন টাটা নেক্সন 2020 হয় টপ ভেৰিয়েন্টটো হয় গাড়ী পেট্ৰলত আছে খুব গুড কণ্ডিশ্যনত থকা গাড়ী পুশ বাটন ষ্টাৰ্ট এন্ড আপোনাৰ এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা এসি এটা গোটেইখিনি ফিচাৰ্স পাব এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰি আছে টাটাৰ গাড়ী নেক্সন মাত্ৰ 5 লাখ টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক ৰেড কালাৰ 5 লাখ টকা ডিজেল নে পেট্ৰল গাড়ী পেট্ৰলত আছে ফাইনেন্স হ'ব নাই ফাইনেন্স আৰামছে হৈ ডাউন পেমেন্ট কেনে লাগিব 80,000 1 লাখ টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহলে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে দাদা নমস্কাৰ হয় নমস্কাৰ আগতো ভিডিঅ' বনাইছে হয় বহুতে কমেন্ট কৰি আছে যে জেএস কাৰ বজাৰৰ ভিডিঅ' লাগে গটিকে এতিয়া বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে কিবা অফাৰ থাকিব নেকি থাকিব নিশ্চয় থাকিব কেনেকুৱা অফাৰ থাকিব যিমানখিনি পাৰো বহুত কম বাজেটত গাড়ী দিয়া চেষ্টা কৰি আছো ঠিক আছে মাৰ্কেটত আমি বহুতখিনি ডিসকাউন্ট কৰি গাড়ী দিব ইয়াতে চেষ্টা কৰিম পূজা দুৰ্গা পূজা আৰু বিশ্বকৰ্মা পূজা আহি আছে ইতিমধ্যে বিশ্বকৰ্মাটো 17 তাৰিখে হলে ঠিক আছে তো বিশ্বকৰ্মাৰ কাৰণে আমি ধুনীয়া এটা ভাল প্ৰাইজত ভাল কণ্ডিশ্যনৰ গাড়ী দিব আচ্ছা মই আপোনাৰ কথা এটা হলো যদি কাৰোবাৰ যদি বাইক থাকে তেও যদি এক্সচেঞ্জ কৰি গাড়ী ল'ব বিচাৰে তেনেকুৱা ফেসিলিটি থাকিব নাই আছে নিশ্চয় আছে পাৰিব বাইকখন লৈ আহিলে হ'ল আমাৰ ইয়াতে আমি এক্সচেঞ্জ কৰে এসটিকে এখন দিম আচ্ছা আজি কিমানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব মিনিমাম একদম লোয়েষ্ট প্ৰাইস 2 লাখৰ পৰা আছে 2 লাখ টকাৰ গাড়ীখন ফাইনান্স হৈ যাব ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰো ঠিক আছে বলক 2022 ঠিক আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত এবাৰ ইন্টেৰিয়ৰটো দেখাই দিয়া সিট কভাৰ ৰিসেন্টলি নতুন ডালা হৈছে ইয়াতে একদম টিপ টপ কণ্ডিশ্যনত আছে গাড়ী নিশানৰ মেঘনা যদি কোনোবাই লওঁ বুলি ভাবি আছে এখন ল'ব পাৰিব আমাৰ ইয়াতে জেএছ কাৰ বজাৰত আহিলে হ'ল কেতিয়াৰ মডেল বুলি ক'লে এখন 2022 2022 মডেল কিমান দাম ক'লে এটা এইখনৰ একদম ফিক্স প্ৰাইস আহিব 4,80,000 টকা ফাইনান্স হৈ যাব আচ্ছা নেক্সট আমি এখন আছে আপোনাৰ হন্ডাৰ কি আছিল এখন হন্ডা ভেনু 2020 গাড়ী হয় এখন খুব ভাল কণ্ডিশ্যনত থকা গাড়ী ঠিক আছে হন্ডাৰ ভেনু মানে মিনি এসইউভি যদি কোনোবাই ভেনু বিচাৰি আছে এখন ল'ব পাৰিব আমাৰ ইয়াতে আছে এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 6,20,000 টকা 6,20,000 টকা 20,000 টকা হয় আমি আপোনাৰ বিশ্বকৰ্মাৰ অফাৰ দি আছো এতিয়া আচ্ছা বিশ্বকৰ্মা এখন আছে চেন্ট্ৰ 2019 এখনতো ধুনীয়া গাড়ী কোনোবাই যদি সৰু ফেমিলি মিনি গাড়ী এখন যদি বিচাৰি আছে ঠিক আছে চেন্ট্ৰ এখন গাড়ী ল'ব পাৰিব 2019 হয় টিপ কণ্ডিশ্যনত আছে গাড়ী এইখনৰ প্ৰাইস আহিব মাত্ৰ 3.5 লাখ টকা প্লাস আহিলে আমি অন টেবল কিবা এটা চাই দিম আৰু আচ্ছা নেক্সট আমি এখন আছে হন্ডা আমেজ তো আপোনাৰ সিজনত আছে গাড়ী খুব টিপ টপ কণ্ডিশ্যনত আছে এতিয়াতো লগ আছে বাৰু একো নাই আহিলে ধুনীয়াকৈ চাব পাৰিব ইয়াতে টিপটপ হৈ আছে গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে এইখনৰ প্ৰাইস ৰাখিছো আমি 5.5 লাখ টকা আস্কিং প্ৰাইস অন টেবল আহিলে ধুনীয়াকৈ নেগোচিয়েবল কৰি দিম ভাল এটা ডিসকাউন্ট কৰি দিম আচ্ছা বিশ্বকৰ্মা পূজাৰ উপলক্ষে আমি ভাল এটা ডিসকাউন্ট কৰি দিম নেক্সট আমি এখন আছে ব্ল্যাক কালাৰৰ স্কৰপিও বহুতে বিচাৰে বহুতে কমেন্ট কৰি থাকে যে দাদা ব্ল্যাক কালাৰৰ স্কৰপিও লাগে গোটেই জেএস কাৰ বজাৰত আপোনালোকে ব্ল্যাক কালাৰৰ স্কৰপিও পাই যাব কেতিয়াৰ মডেল এটা এখন 2017 গাড়ী একদম আপোনাৰ খুব মেইনটেইন গাড়ী হয় ডিজেলত আছে গাড়ী লৈ আপুনি চাওক চলাই চাওক গাড়ী ইয়াতে আহি একো নকব গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক গাড়ী 100% ভাল লাগিবই আপোনাৰ টায়াৰ আপুনি গোটেইকেইটা চাব পাৰে গোটেই আফটাৰ মাৰ্কেট লগা আছে এলয় টায়াৰ আপুনি লুকসটো দেখাই দিয়ক গাড়ীখন একদম টিপ টপ হৈ আছে গাড়ী আৰু এইখনৰ প্ৰাইস ৰাখিছো আমি 8,90,000 টকা অন টেবল আমি কিবা এটা চাই দিম 8,90,000 টকা 8 লাখ আচ্ছা 8,90,000 টকা এসপেন সাইডে এলয় হেল্প হৈ যাব গাড়ী খুব ধুনীয়া হৈ আছে আহিলে আৰু কিবা নেগোচিয়েবল হৈ যাব আচ্ছা আহিলে কিবা নেগোচিয়েবল ফাইনান্স হ'ব নাই ফাইনান্স আৰামছে হৈ যাব ফাইনান্স হৈ যাব ইয়া চাই লওক নেক্সট আমি এখন আছে আপোনাৰ হন্ডা কি আছিল অৰা 2021 টপ মডেল অৰা হয় ঠিক আছে গাড়ী টিপ কণ্ডিশ্যন পুশ বাটন ষ্টাৰ্ট বেক কেমেৰা এন্ড্ৰইড ডিসপ্লে স্টারিং কন্ট্রোল এসি এটা গোটেইখিনি ফিচার আছে এখন গাড়ী টপ মডেল গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো ধুনীয়া এটা প্ৰাইস ৰাখিছো আমি 5,30,000 টকা ৰখা আছে এইখনৰ প্ৰাইস বাকি আহিলে আমি কিবা এটা চাই দিম 5,30,000 টকা নেক্সট আছে এখন কুইট 2021 নিউ লুকসটো হয় এইখনৰ টপ মডেল কুইটত নরমালি আপোনাৰ দুটা পাৱাৰ ইঞ্জিন হয় ঠিক আছে এইখনত আপুনি 4টা পাই যাব গাড়ী টিপ টপ হৈ আছে একদম টেনচন ল'ব নালাগে আপুনি আহক এবাৰ চলাই চাওক কিমান দাম লৈছে এইখনৰ দাম ৰাখিছো 3,30,000 টকা 3,30,000 টকা নেক্সট আছে এখন হন্ডা i10 নেকি
হয়তো সরি Hyundai i10 Hyundai i10 এখন অলরেডি বুক আছে গাড়ি এইটো করে নিয়ে দেখাও নেক্সট এখন আছে আপোনাৰ মাৰুতি ভ্যান মাৰুতি ভেন দাদা বহুত ডিমান্ডেবল গাড়ী হয় আমি এইখন গাড়ী বহুত ৰিকুৱেষ্টত আনিছো ঠিক আছে সকলোৱে কয় অমনি ভেন লাগে এখন আমি আনিছো নতুনকে 2018 গাড়ী হয় গাড়ী আপোনাৰ ইঞ্জিন A1 কন্ডিশন হৈ আছে ঠিক আছে এখন যদি কোনোবাই ল'ব বিচাৰে স্কুল ভাড়া বা কমাৰ্চিয়েল ইউজৰ কাৰণে বেষ্ট গাড়ী আহক আমাৰ ইয়াতে জেএছ কাৰবাৰ বাজাৰত এইখন গাড়ী আমি ধুনীয়া এটা ডিসকাউন্টত দি দিম কিমান ৰাখিছে এইখনৰ দাম ৰাখিছে আমি 2,20,000 টকা অন টেবল আমি কিবা এটা চাই দিম ফাইনান্স হ'ব নাই হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে ওলাই যাব আচ্ছা নেক্সট টাইম আমি এখন আছে ইয়ন আছে 2017 লাষ্টত নে 18 তেনেকুৱা আছে এখন ইয়ন ঠিক আছে কিমান দাম ৰাখিছে এইখনৰ দাম ৰাখিছো আমি 2.5 লাখ টকা আস্কিং আছে 2,50,000 টকা আস্কিং আছে আচ্ছা আস্কিং আহিলে কিবা এটা চাই দিব কিবা নহয় ভাল এটা ডিসকাউন্ট কৰি দি দিম আচ্ছা নেক্সট এখন নিসানৰ কি আছিল এখন নিসান ম্যাগনাইট 2022 এখনো খুব ধুনীয়া কন্ডিশনত আছে ম্যাগনাইট আমাৰ ইয়াতে তিনিটা আছে 22 দুটা আছে প্লাস 24 এটা আছে ঠিক আছে কোনোবা আহিলে নিসানৰ গাড়ী যদি লও বুলি ভাবি আছে ম্যাগনাইট লব পাৰিব বেষ্ট গাড়ী প্ৰাইস ৰাখিছে এখনৰ 2022 5 লাখ টকা আস্কিং আছে আহিলে অন টেবল কিবা এটা চাই দিম আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ এখন কি আছিল এখনো ম্যাগনাইট নিসানৰ 2024 এখন ৰানিং আছে 24,000 গাড়ী টিপ টপ কন্ডিশন টায়াৰৰ কন্ডিশন চাব পাৰে নতুন হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ 24,000 চলিলে তো টায়াৰ কিখিনি যাব অলপ টায়াৰ হৈ গৈছে তাকে 90% টায়াৰ আছে গোটেইকেইটা টায়াৰ আৰু এইখনত আপুনি বেক কেমেৰা ডিসপ্লে এসি ইটার গোটেইখিনি ফিচাৰ্ছ আছে এখনৰ প্ৰাইস ৰাখিছো আমি 5.5 লাখ টকা আহিলে অন টেবল কিবা এটা চাই দিম 5,50,000 টকা 2024 গাড়ী আচ্ছা 2024 গাড়ী ৰানিং আছে 24,000 নেক্সট আছে এখন আপোনাৰ মাৰুতি কি আছিল এখন মাৰুতি সেলেৰিও 2022 হয় সেলেৰিও গাড়ী বহুতে বিচাৰিছে কাস্টমাৰে কাৰণ এইবিলাক গাড়ী মেইনটেনেন্স কম প্লাস মাইলেজও বহুতখিনি ভাল পায় ঠিক আছে এইখন গাড়ী প্ৰাইস ৰাখিছো আমি 4.5 লাখ টকা 4,50,000 টকা আৰু বিশ্বকৰ্মা পূজাৰ কাৰণে অন টেবল আমি কিবা এটা চাই দিম আৰু এইখন গাড়ী আচ্ছা গাড়ীখনো খুব ধুনীয়া হৈ আছে ফাইনেন্সটো হৈয়ে যাব ক'বই নালাগে পিছৰ ভিতৰৰ পৰা এবাৰ দেখাই দিছো ব্লু কালাৰৰ গাড়ীখন আছে আচ্ছা নেক্সট চাম আমি এখন আছে টাটাৰ কি আছিল এখন টাটা টিয়াগো 2017 গাড়ী হয় গাড়ী একদম টিপ টপ টাটা টিয়াগো যদি কোনোবাই লও বুলি ভাবি আছে টাটাৰ গাড়ী কমে পায় আৰু 5 ষ্টাৰ ৰেটিং থকা গাড়ী সেফটিৰ ক্ষেত্ৰত ধুনীয়া গাড়ী আপোনালোকে যদি টাটা গাড়ী কিবা লও বুলি ভাবি আছে আমাৰ ইয়াতে আহক এইখন গাড়ী লওক আমি প্ৰাইস ৰাখিছো এখনত 3,20,000 টকা অন টেবল কিবা এটা চাই দিম 3,10,000 টকা 20,000 টকা আচ্ছা 3,20,000 টকা আছে গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট আছে এখন টাটাৰ কি আছিল এখন টাটা ৰখো নেক্সট আছিল টাটাৰ এখন কি আছিল টাটা পাঞ্চ 2024 গাড়ী গাড়ী আছিল আৰ্মিৰ গাড়ী ৰানিং আছে 10,000 স্পেয়াৰ টায়াৰ আনটাচ একদম টিপ টপ কন্ডিশনত আছে গাড়ী কোনোবাই টাটা পাঞ্চ বিচাৰি আছে এইখন লওক নতুন লোৱা আৰু এইখন লোৱা একো ডিফাৰেন্স নাই ঠিক আছে আচ্ছা এখন ৰানিং কিমান হৈছে ৰানিং মাত্ৰ 10,000 10,000 কিলোমিটাৰ ৰানিং হৈছে ইয়াত হেভি ডিসকাউন্টত দাদা গাড়ী দি আছে নতুন গাড়ী এখন ল'ব লাগিলে বহুত কিবা কিবি লগাব লাগে নে কি কয় বহুত কিবা কিবি গোটে লাগি আছে আৰু বহুত মানে ডিসকাউন্টত দি যাব দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব এইখন গাড়ী আৰু প্লাস মই এটা কথা কম এখন বিশ্বকৰ্মাৰ পূজাৰ কাৰণে এইখনত আমি এন্ড্ৰইড ডিসপ্লে এণ্ড বেক কেমেৰা আমাৰ ফালৰ পৰা লগাই দিম আৰু প্ৰাইস আহিব মাত্ৰ 5.5 লাখ টকা 5,50,000 টকা 2024 গাড়ী 10,000 কিলোমিটাৰ ৰানিং আচ্ছা 10,000 কিলোমিটাৰ ৰানিং হৈছে আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ ডিজাৰ আছে 2018 হাই কক নেক্সট আছে এখন আমাৰ আৰম্ভ কৰি দিয়া নেক্সট আছে এখন ডিজাৰ নেক্সট আছে এখন ডিজাৰ 2018 হয় VXI মডেল গাড়ী খুব টিপ টপ কন্ডিশনত আছে কোনোবাই যদি মাইলেজ বেছি মানে বিছৰা গাড়ী যদি লও বুলি ভাবি আছে ডিজাৰখন লব পাৰে কাৰণ এইখনত 18-19 মাইলেজ আৰামছে পাই যাব ঠিক আছে গাড়ী আপুনি ইন্টেৰিয়ৰ চাই লওক মই ভিতৰটো এবাৰ দেখা দিছো ভিতৰটো খুব ধুনীয়া হৈছে এটা পেট্ৰলত আছে নহয় জানো পেট্ৰলত আছে গাড়ী খুব ধুনীয়া হৈ আছে আৰু দাদাটো তাত গাড়ী ললে আপোনালোকে বহুত কিবা কিবি সুবিধা পাই যাব আৰু যদি সৰু সুৰা কিবা কাম থাকে এইখিনি আপুনি নিজে কৰি দিব নিশ্চয় চাই দিম নেক্সট আছে এখন ৱেগনাৰ এখনৰ প্ৰাইসটো নকলো দাদা আচ্ছা প্ৰাইসটো কওক আপুনি এখনৰ প্ৰাইসটো আহিব 4,50,000 টকা 4,50,000 টকা নেক্সট আছে এখন হোৱাইট কালাৰটো ৱেগনাৰ 2022 গাড়ী বেছি পুৰণা নহয় VXI মডেল 22 যদি কোনোবাই ৱেগনাৰ বিচাৰি আছে VXI মডেলত এখন ল'ব পাৰিব ভাল মাইলেজ দিয়া গাড়ী মেইনটেনেন্স কম মাৰুতি সুজুকি ৰিসেল ভ্যালু বহুত বেছি ঠিক আছে আমি ইয়াতে ৰাখিছো এখনৰ মাত্ৰ 5 লাখ টকা
5 লাখ টকা বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ আছে ফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব যেনেকে বিচাৰে নেক্সট চাম আমি এখন আছে বেলেনো নেকি বেলেনৰ দাদা এখন বুক হ'ল ঠিক আছে আচ্ছা এখন নেদেখাও নেক্সট চাম আমি মাৰুতি সৰি এল্টো এল্টো 800 2021 ৰ হয় CXI মডেল হয় গাড়ী খুব টিপ টপ কন্ডিশনত আছে এইখন যদি কোনোবাই ল'ব বিচাৰে এইখন ল'ব পাৰিব হয় আৰু এইখনৰ প্ৰাইচ আহিব মাত্ৰ 3,20,000 টকা 3,20,000 টকা On table আমি কিবা এটা চাই দিম দাদা অন টেবুল বহিলে আৰু কিবা এটা ডিসকাউন্ট কৰাই দিব নেক্সট আৰু এখন আছে এল্টো 2022 এইখন হৈ গ'ল 21 ৰ এইখন 22 এইখনৰ ৰানিং আছে 28,000 ঠিক আছে টায়াৰ গোটেই ব্ৰেণ্ড নিউ টায়াৰ আনটাচ কোনোবাই যদি এইখন ল'ব বিচাৰে এইখন ল'ব পাৰিব আমাৰ ইয়াতে আহক বা মোক কন্টেক্ট কৰক ধুনীয়াকৈ লোকেশ্যন দি দিম আপোনালোকে য'ৰ পৰা কি ভিডিঅ'টো চাই নাথাকক কিয় ধুনীয়া এটা ডিছকাউণ্ট এইখন গাড়ী দি দিম 3,35,000 টকা আস্কিং আছে টেবুল আমি ধুনীয়াকৈ কিবা এটা চাই দিম আচ্ছা নেক্সট চাম আমি এখন আছে আপোনাৰ এখন কি আছিলে ৰিনল্ট কুইক 2017 ৰ আপোনাৰ এইটো RXT টপ মডেল হয় ইয়াতে আপুনি এন্ড্ৰইড ডিসপ্লে এসি হিটাৰ পাৱাৰ ষ্টাৰিং গোটেইখিনি ফিচাৰ্ছ পাব এণ্ড ইয়াতে প্লাছ পইণ্ট এটা কি আছে গোটেইকেইটা টায়াৰ আফটাৰ মাৰ্কেট এলয় লাগি আছে আচ্ছা এইখনৰ দামটো কিমান ক'লে আপুনি এইখনৰ দাম আহিব 8 লাখ টকা আস্কিং আছে টেবুল কিবা এটা চাই দিম আৰু এইখন আপোনাৰ 800 খন নহয় 1000 সিসি খন হয় আচ্ছা 1000 সিসি আছে বহুত হেভি ডিসকাউন্ট দি দিব দামটো কিমান কৈছিলে দাদা দামটো কৈছো আস্কিং আছে 8 লাখ টকা বিশ্বকৰ্মা পূজাৰ ওপৰত ধুনীয়া এটা ডিসকাউন্ট কৰি দি দিম আৰু